জাপানৰ দুটা জাপান চৰকাৰৰ অনুমোদিত দুটা কোম্পানী অসম চৰকাৰৰ লগত MOU কৰিব তেওঁলোকে পৰ্যায়ক্ৰমে অসমৰ কলেজ আৰু স্কুল বা ইঞ্জিনিয়াৰিং কলেজত জাপানীজ লেংগুৱেজ প্ৰৱৰ্তন কৰিব আৰু তেওঁলোকৰ পৰা জাপানৰ প্ৰফেচৰ আহি শিকাব অসমে তেওঁলোকক থকাৰ সুবিধা দিব লাগিব তেওঁলোকে শিকাব 9 মাহৰ কোৰ্স কৰাৰ পিছত শিক্ষাৰ্থীজনে ইয়াতে এটা এক্সামিনেশন সেন্টাৰ হ'ব জাপানৰ ওপৰত এক্সামিনেশন সেন্টাৰ আৰু তাক পাস কৰাৰ পিছত তেওঁলোকক জাপানত নিশ্চিত চাকৰি দি লৈ যাব আৰু কোনোবাই যদি জাপানত যাব নোখোজে ভাৰতত যিবিলাক জাপানী কোম্পানী আহিছে সেই জাপানী কোম্পানী বিলাকক চাকৰি দিব কোনোবাই যদি বোলে মই ফ্যামিলি বা মই কিবা কাৰণত ভিসা নাপালো পাসপোৰ্ট নাপালো so there will be two options either they will be able to work in the Japanese company in India or Southeast Asia কোনোবা ভুটানত আছে কোনোবা বাংলাদেশত আছে কোনোবা মালদ্বীপত আছে তাতো কৰিব পাৰিব or they will be able to work in Japan so initially they have indicated 50,000 যে অসমীয়া লৰা ছোৱালী 50,000 তেওঁলোকে লৈ যাব পাৰিব আৰু আমি যিমানখিনি সুবিধা ল'ব পাৰো জাপানৰ দুটা জাপান চৰকাৰৰ অনুমোদিত দুটা কোম্পানী অসম চৰকাৰৰ লগত MOU কৰিব তেওঁলোকে পৰ্যায়ক্ৰমে অসমৰ কলেজ আৰু স্কুল বা ইঞ্জিনিয়াৰিং কলেজত জাপানীজ লেংগুৱেজ প্ৰৱৰ্তন কৰিব আৰু তেওঁলোকৰ পৰা জাপানৰ প্ৰফেচৰ আহি শিকাব অসমে তেওঁলোকক থকাৰ সুবিধা দিব লাগিব তেওঁলোকে শিকাব 9 মাহৰ কোৰ্স কৰাৰ পিছত শিক্ষাৰ্থীজনে ইয়াতে এটা এক্সামিনেশন সেন্টাৰ হ'ব জাপানৰ ওপৰত এক্সামিনেশন সেন্টাৰ আৰু তাক পাস কৰাৰ পিছত তেওঁলোকক জাপানত নিশ্চিত চাকৰি দি লৈ যাব আৰু কোনোবাই যদি জাপানত যাব নোখোজে ভাৰতত যিবিলাক জাপানী কোম্পানী আহিছে সেই জাপানী কোম্পানী বিলাকক চাকৰি দিব কোনোবাই যদি বোলে মই ফ্যামিলি বা মই কিবা কাৰণত ভিসা নাপালো পাসপোৰ্ট নাপালো so there will be two options either they will be able to work in the Japanese company in India or Southeast Asia কোনোবা ভুটানত আছে কোনোবা বাংলাদেশত আছে কোনোবা মালদ্বীপত আছে তাতো কৰিব পাৰিব or they will be able to work in Japan so initially they have indicated 50,000 যে অসমীয়া লৰা ছোৱালী 50,000 তেওঁলোকে লৈ যাব পাৰিব আৰু আমি যিমানখিনি সুবিধা ল'ব পাৰো